মাছ মাংস কণী আৰু হুৱে প্ৰটিন নোখোৱাকৈ আপোনালোকে দৈনিক যি আমাক প্ৰটিনৰ দৰকাৰ হয় সেই প্ৰটিনৰ পৰিমাণ কেনেকে মানে পূৰ্ণ কৰিব ফুলফিল কৰিব আজি এই ভিডিঅ'টো তাকে ক'ব বিচাৰিছো বহুত সংখ্যক লোকে মাছ মাংস কণী নাখায় তেওঁলোক ভেজিটেৰিয়ান হয় আৰু বহুত সংখ্যক লোকে হুৱে প্ৰটিন ল'ব নিবিচাৰে সাপ্লিমেন্ট ল'ব নিবিচাৰে গতিকে তেওঁলোকৰ এটা কোৱেশ্চন থাকে বা ম্যাক্সিমাম ভেজিটেৰিয়ান লোকসকলৰ এটা কোৱেশ্চন থাকে যে আমি দৈনিক প্ৰটিন ক'ৰ পৰা বেছিকৈ পাম আৰু আজি এই ভিডিঅ'টোত আপোনালোকক মই তিনিবিধ খাদ্যৰ কথা ক'ম এই তিনিবিধ খাদ্য আপোনালোকে যদি খায় তেনেহলে দৈনিক আপোনালোকক যিমান পৰিমাণৰ প্ৰটিনৰ দৰকাৰ হয় সিমান পৰিমাণৰ প্ৰটিন আপুনি সেই খাদ্য তিনিবিধৰ পৰা গ্ৰহণ কৰিব পাৰিব প্ৰথম কথা হ'ল আমি যি দৈ খাওঁ সেই দৈৰ কলনি যদি আপোনালোকে গ্ৰীক ইয়োগাৰ্ট খায় তেনেহলে দৈত যিমান প্ৰটিন পোৱা যায় তাতকে বহুত বেছি পৰিমাণে গ্ৰীক ইয়োগাৰ্টত প্ৰটিন পোৱা যায় 100 গ্ৰাম গ্ৰীক ইয়োগাৰ্টত 10 পৰা 15 গ্ৰাম আপোনালোকে প্ৰটিন পাব এক নম্বৰ হ'ল হেতু দুই নম্বৰ আমি যি ৰুটি খাওঁ সেই ৰুটিত যদি আমি অকমান সয় ফ্লোৰ মিক্স কৰি লওঁ এটা সয় ফ্লোৰ হ'ল সয়াবিনৰ পৰা বনোৱা এটা পাউডাৰ মানে বেসনটো যেনেকুৱা সৰু মানে মিহি মিহি পাউডাৰৰ নিচিনা তেনেকে সয়াবিনৰ পৰা অইলটো উলিওৱাৰ পিছত যিখিনি ৰ মেটেৰিয়েল থাকি যায় সেইখিনিকে পাউডাৰ বনাই আমাৰ দোকান বিলাকত বিক্ৰী কৰে কোম্পানী বিলাকে বিক্ৰী কৰে হেতু কোৱা হয় সয় ফ্লোৰ সেই সয় ফ্লোৰ যদি আপোনালোকে 50 গ্ৰাম বা যিমানখিনি আটা আপোনালোকে মানে হেৰি মাৰিব সেই সিমানখিনি আটা আধা পৰিমাণৰ সয় ফ্লোৰ যদি আপোনালোকে আটাৰ লগত মিক্স কৰি দিয়ে তেনেহলে এখন ৰুটিতে আপোনালোকে 10 পৰা 12 গ্ৰাম প্ৰটিন পাব গতিকে তেনেকুৱা যদি দুখন ৰুটি খায় বা তিনিখন ৰুটি খায় তেনেহলে তাৰ পৰাই আপোনালোকে 30 গ্ৰাম প্ৰটিন পাই যাব আৰু তিনি নম্বৰটো হ'ল আমি দৈনিক যি পানী খাওঁ এই পানীৰ ভিতৰত আমি যদি এটলিষ্ট 2 গিলাস পানী আমি চিয়া সিডস তিয়াই পেলাই খাওঁ তেনেহলে সেই চিয়া সিডসৰ পানীৰ পৰা আমি বহুত পৰিমাণে প্ৰটিন পাওঁ প্ৰায় 10 গ্ৰাম মান প্ৰটিন পাম গতিকে 2 গিলাস যদি আমি চিয়া সিডসৰ পানী খাওঁ তেনেহলে তাত 20 গ্ৰাম পাই যাম আমি যদি ৰুটি তিনিখন খাওঁ তেনেহলে তাত মানে সয় ফ্লোৰ মিক্স কৰা ৰুটি যদি তিনিখন খাওঁ তাত 30 গ্ৰাম পাই যাম 50 গ্ৰাম তাৰ পৰাই হৈ যাব আৰু ইফালে যদি আমি 100 গ্ৰাম ইয়োগাৰ্ট খাওঁ তেনেহলে তাতে আৰু এক্সট্ৰা আমি 12 গ্ৰাম পাই যাম তেনেহলে প্ৰায় 52 গ্ৰাম মান আমাৰ মানে দৈনিক প্ৰটিন ৰিকোয়াৰমেন্ট আহিয়ে যাব গতিকে যি সকলৰ ওজন 52 তেওঁলোকে এইটো হিচাপত খাব পাৰে যি সকলৰ শৰীৰৰ ওজন 60 গ্ৰাম 70 গ্ৰাম 80 গ্ৰাম তেওঁলোকে সেই হিচাপত মিলাই পেলাই এই প্ৰটিনৰ ৰিকোয়াৰমেন্টটো আপোনালোকে ফুলফিল কৰিব পাৰে প্ৰটিন আমাৰ শৰীৰৰ কাৰণে বহুতেই উপকাৰী প্ৰটিন নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰো আৰু এটা কথা মই আপোনালোকক কৈ দিও আমাৰ শৰীৰত যদি আজি ভিটামিনৰ ডেফিচিয়েন্সি হয় তেনেহলে আমাৰ শৰীৰত কিছুমান সাইড ইফেক্টস দেখুৱা আৰম্ভ কৰে ধৰি লওক আমাৰ আইৰনে কম হৈ গল বডিত আমাৰ কি হ'ব অকমান মূৰটো ঘূৰাব কেতিয়াবা বা আমাৰ শৰীৰত যদি কাৰ্বোহাইড্ৰেট কম হৈ যায় আমাৰ কি হ'ব আমাৰ এনাৰ্জিটো নোহোৱা হৈ যাব আমি নিজক দুৰ্বল অনুভৱ কৰিম আমাৰ শৰীৰত যদি ফাইবাৰ কম হৈ যায় তেতিয়া কি হ'ব আমাৰ ৰাতিপুৱা লেট্ৰিন ভালকে নহব বা দিনটোত আমাৰ পেটটো ভালকে খোলোচা নহব কিন্তু যদি আমাৰ শৰীৰত প্ৰটিন কম হৈ যায় তেনেহলে আমাৰ শৰীৰত কোনো ধৰণৰ সাইড ইফেক্টস বা তেনেকুৱা কোনো ধৰণৰ লক্ষণ নেদেখুৱায় একেবাৰে যেতিয়া বয়স হ'ব আমাৰ তেতিয়াহে আসল সাইড ইফেক্টস বিলাক দেখুৱায় আৰু তেতিয়ালৈকে বহুত দেৰি হৈ যায় গতিকে সেই কাৰণে প্ৰটিন ইনটেকটো আমি মানে ডেইলি আমাক যিমানখিনি প্ৰটিনৰ দৰকাৰ সেইখিনি প্ৰটিন আমি খোৱাটো খুবেই জৰুৰী গতিকে প্ৰটিনক কেতিয়াও আপোনালোকে এভয়েড নকৰিব অৱহেলা নকৰিব প্ৰটিন বহুত কমকে খাও কাৰণে আমাৰ বহুত সংখ্যক লোকৰ হাড়ৰ প্ৰবলেম হয় জয়েন্টছৰ প্ৰবলেম হয় বা তেনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা সৃষ্টি হয় মানে মূৰৰ চুলি সোনকালে সৰে আমাৰ ছালৰ মানে শৰীৰত আমাৰ যেটো বয়সৰ চাপ সোনকালে বয়সৰ চাপ দেখা দিয়ে আৰু তেনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা আমাৰ সৃষ্টি হয় ডায়াবেটিছৰ পৰা আৰম্ভ কৰি হাই ব্লাড প্ৰেছৰৰ পৰা আৰম্ভ কৰি আমাৰ মাসল লছ হৈ যায় প্ৰটিন মানে কম হোৱা কাৰণে শৰীৰত আৰু মাসল লছ হলে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আৰম্ভ হোৱা মানে বিভিন্ন ধৰণৰ বেমাৰ আমাৰ শৰীৰত দেখা দিয়া আৰম্ভ কৰে গতিকে এই তিনটা জিম পদ্ধতি কলো খাদ্য খোৱা পদ্ধতি এই পদ্ধতি তিনটা আপোনালোকে আজিৰে পৰাই ফলো কৰক কোনো ধৰণৰ বেয়া বস্তু নহয়
বহুতে ভাল খাদ্য হেলদি খাদ্য এই তিনিবিধ খাদ্য আপোনালোকে আপোনালোকৰ শৰীৰৰ ওজন হিচাপত পৰিমাণটো মিলাই আজিৰে পৰা খোৱা আৰম্ভ কৰক আৰু নিজক সুস্থ ৰাখক আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টো ইমানে নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম ধন্যবাদ